নমস্কাৰ। CID আৰু SIT-য়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ কি তদন্ত কৰিছে? তেখেতলোকৰ গোপনীয়তা নাই নেকি? কেনেকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ৰাজহুৱা নকৰা, নিজে নোচোৱা জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট মানুহৰ হাতে হাতে হোৱাটছএপৰ গ্ৰুপে কেনেকৈ ভাইৰেল হ'ল? কোনে ভাইৰেল কৰিলে? নিৰপেক্ষ তদন্ত হোৱাৰ স্বাৰ্থত গৰিমা গাৰ্গে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট, এই ৰিপৰ্টটো চোৱা নাছিল আৰু CID হাতত অৰ্পণ কৰিছিল। কিন্তু সেই ৰিপৰ্ট এতিয়া কেনেকৈ ভাইৰেল হ'ল? যি ৰিপৰ্ট ভাইৰেল হৈ আছে সেই ৰিপৰ্ট সঁচা নে মিছা? এই কথা তদন্ত কৰি থকা বিষয়াসকলে স্পষ্ট কৰিব লাগে যে যিসমূহ ৰিপৰ্ট বৰ্তমান সংবাদ মাধ্যম বা বিভিন্ন পৰ্যায়ত ভাইৰেল হৈ আছে, সেই ৰিপৰ্টবোৰ সঁচা নে মিছা? যদি মিছা হয় তেতিয়াহ'লে ইয়াৰ গোচৰটো অন্য দিশত নিয়া ষড়যন্ত্ৰ নেকি? আৰু যদি সঁচা হয় তেতিয়াহ'লে কাৰ স্বাৰ্থত এনে কাৰ্যত লিপ্ত হৈছে? কোনে হৈছে? কিয় গোচৰৰ গোপনীয়তা বাৰে বাৰে ভংগ হৈ আছে? CID কাৰ্যালয়ৰ ভিতৰত কি তদন্ত চলি আছে? শ্যামকানু মহন্তক কি প্ৰশ্ন কৰা হৈছে? সিদ্ধাৰ্থ শৰ্মাক কি প্ৰশ্ন কৰা হৈছে? শেখৰজ্যোতি গোস্বামীয়ে কি উত্তৰ দিছে? এই কথাবোৰ কেনেকৈ বাৰে বাৰে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে? সমগ্ৰ ঘটনাৰ ৰহস্য অসমবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়। আমি বিচাৰিছো যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। কিয় আমাৰ মৰমৰ শিল্পীগৰাকীক অসমৰ পৰা ছিংগাপুৰত নি মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু সেই মৃত্যু যে স্বাভাৱিক নাছিল, এই কথা আমি যিহেতু অনুভৱ কৰিছো, গতিকে আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায়ত আমি প্ৰতিবাদ কৰি আছো। আমি চৰকাৰক দাবী জনাইছো তদন্ত সুস্পষ্ট হ'ব লাগিব আৰু নিৰপেক্ষ হ'ব লাগিব। দোষীক শাস্তি দিবই লাগিব।